তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে আপোনালোকৰ যদি আধাৰ কাৰ্ড আৰু আপোনাৰ বেংক পাছবুকখন আছে, তো আপোনালোকৰ বাবে লৈ আহিছোঁ এই 4টা আঁচনি। তো এই 4টা আঁচনি আবেদন চলি আছে। তো আপোনালোকে যদি এই 4খন আঁচনিত আপোনালোকে আবেদন কৰে, তো আপোনালোকে বছৰি বা মাহিলী আপোনালোকে ভাল টকা আপোনালোকে পাব। তো পেঞ্চন হিচাপে আপোনালোকে কিছুমান আঁচনিত আপোনালোকে পেঞ্চন হিচাপে 3000 টকা পাব, 1500 টকা পাব, বছৰি আপোনালোকে 6000 কৰি টকা পাব আৰু আপোনালোকে 18000 টকাও আপোনালোকে পাব। তো আপোনালোকৰ হাতত যদি আধাৰ কাৰ্ড আৰু আপোনাৰ বেংক পাছবুকখন আছে, তো এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব, কাৰণ নতুন বছৰত 4টা আঁচনি আবেদন চলি আছে। তো আপোনালোকে এই 4খন আঁচনিতে আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব যদিহে আপোনালোকৰ আধাৰ কাৰ্ড আৰু আপোনাৰ বেংক পাছবুকখন আছে। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই 4খন আঁচনিত আবেদন কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমটো আঁচনি হ'ল আপোনাৰ চৰকাৰী টয়লেটৰ। যদি আপোনাৰ চৰকাৰী টয়লেট এতিয়ালৈকে পোৱা নাই, তো আপোনালোকে এই নতুন বছৰত 2025 চনৰ আবেদন আৰম্ভ চলি আছে। তো আপোনালোকে যদি চৰকাৰী টয়লেট পোৱা নাই, তো আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব আৰু এই টকাটো আপোনাৰ ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত দিয়া হ'ব। তো যোৱা 2024 চনত যিসকলে পোৱা নাই, তো আপোনালোকে এই 2025 চনত আপোনালোকে আবেদন কৰি লওক। 110% আপোনালোকে চৰকাৰী টয়লেটটো লাভ কৰিব। আৰু এই চৰকাৰী টয়লেটটো টকা পোৱাৰ পিছত আপোনালোকে চৰকাৰী টয়লেটটো বনাব। যদি আপোনালোকে নবনায়, তো আপোনাৰ ভেৰিফিকেশ্যন হ'ব। যদি আপোনাৰ ভেৰিফিকেশ্যনত যদি আপোনাৰ চৰকাৰী টয়লেটটো বনোৱা আপোনাৰ দেখা নাপায়, তো আপোনাৰ কিন্তু পিছত প্ৰব্লেমত পৰিব। তো আপুনি চৰকাৰী টয়লেটৰ টকাটো পোৱাৰ লগালগ আপোনালোকে চৰকাৰী টয়লেটটো বনাই ল'ব। তো আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনাৰ ইয়াতে আপোনালোকে আহিব পাৰিব। ইয়াতে আহি আপোনালোকক আবেদন কৰিব লাগিব। তো একদম ইজি প্ৰচেছ হয়। আপোনাৰ ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে কিন্তু আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰি ল'ব পাৰিব। তো ইয়াতে অহাৰ পিছত আপোনালোকে চাওক, ইয়াতে এটা অপশ্যন আছে এপ্লিকেশ্যন ফৰ ISSL ডেছবৰ্ড, আপুনি চাব পাৰিছে। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপুনি ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে প্ৰথমতে আপোনাক ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু এটা কথা জনাই দিওঁ, যিসকলে 2024 চনত আবেদন কৰিছিলে, সেইসকল যদি পোৱা নাই, তো আপোনাক প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। তো আপুনি কি কৰিব, ডাইৰেক্ট আপোনাৰ ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দিব। দিয়াৰ পিছত আপোনালোকে গেট OTP ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো OTP আহিব, সেই OTPটো আপোনাক এইটো বক্সত দিব। দিয়াৰ পিছত আপোনালোকে কেপচাৰটো ফিল কৰিব। কেপচাৰটো ফিল কৰাৰ পিছত আপোনালোকে চাইনিঙত ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে চাইনিঙত ক্লিক কৰিব, তো 2024 চনত যিটো আপোনালোকে আবেদন কৰিছিলে, তো সেই ডিটেইলছবোৰ আপোনালোকে চাব পাৰিব। তাতে আপোনাৰ ছাইডত আপোনালোকে 3টা লাইনত ক্লিক কৰি আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন, আপোনালোকে নিউ ফৰ্ম আপোনালোকে ফিল কৰি আপোনালোকে ছাবমিট কৰিব পাৰে। তো আপোনালোকে একদম ইজি হয়। আৰু আপোনালোকে যদি প্ৰথমবাৰ যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, তো আপোনালোকে চিটিজেন ৰেজিষ্ট্ৰেশ্যন যিটো আছে ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপুনি ইয়াতে ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ পিছত এটা ফৰ্ম আহিব। এই ফৰ্মখন আপোনাক প্ৰথমতে ফিল কৰিব লাগিব। তো ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দিব। দিয়াৰ পিছত আপোনালোকে গেট OTP ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে OTPটো আপোনালোকে ইয়াতে দি দিব। এইটো বস্তু OTPটো দিব। দিয়াৰ পিছত আপোনালোকে লগইনত ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে লগইনত ক্লিক কৰিব, তো আপোনাৰ এইটো লগইন হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু এইটো আপোনালোকে আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব। তো যিসকল 2024 চনত যোৱা বছৰ যিসকলে আবেদন কৰিছিলে পোৱা নাই, তো এইবাৰ আপোনালোকে আবেদন কৰিলেও 110% আপোনালোকে চৰকাৰী টয়লেটটো লাভ কৰিব। তো আপোনালোকে এনেকৈ আপোনালোকে আবেদন কৰিব লাগিব। তো এতিয়া আপোনালোকক 2 নম্বৰ যিটো আঁচনি, সেই আঁচনিৰ বিষয়টো মই আপোনালোকক জনাই দি আছোঁ। তো 2 নম্বৰ আঁচনি হ'ল আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। যদি আপোনালোকে PM কিষাণৰ ধন লাভ কৰি আছে, যদি আপোনালোকে টকা লাভ কৰি আছে, তো আপোনালোকক কিন্তু এই যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, এইটো আপোনাক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপোনালোকে নকৰে, তো আপোনাৰ যিটো PM কিষাণৰ ধন আপোনালোকে পাই আছে বা আপোনালোকে PM কিষাণৰ যিবোৰ সুবিধা আপোনালোকে পাই আছে, সেইবোৰ আপোনাৰ বন্ধ হৈ যাব। যদি আপোনালোকে যোৰহাট জিলাৰ যদি আপোনালোকৰ হয়, আপোনালোকে যদি হয়, তো আপোনালোকে এই যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন সেইটো আপোনালোকে কৰি ল'ব। এইটো কিন্তু সকলো ডিষ্ট্ৰিক্টত এতিয়ালৈকে আৰম্ভ হোৱা নাই। এইটো যোৰহাট ডিষ্ট্ৰিক্টতহে আৰম্ভ হৈ গৈছে। তো যোৰহাট যিসকল হয়, তো আপোনালোকে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰি ল'ব। তো ইয়াতে আপোনালোক দিয়া আছে সকলো ডিটেইলছ। ইয়াৰ বিষয়ে মোৰ অলৰেডি এটা ভিডিঅ' আপলোড কৰা আছে। যদি আপোনালোকে চোৱা নাই, তো আপোনালোকে চাই ল'ব। তো কি সুবিধা পাব, কেনেকৈ কি কৰিব লাগিব, অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। আৰু ইয়াতে চাওক, ইয়াতে কোৱা হৈছে, ইয়াতে আপোনাক কোৱা হৈছে কৃষকসকলে নিজৰ নাম পঞ্জীয়নৰ বাবে তলত উল্লেখ কৰা নথিপত্ৰৰ লগত অনাথা বাধ্যতামূলক। তো ইয়াতে আপোনাৰ কিছুমান ডকুমেণ্টছ লৈ যাব লাগিব। প্ৰথমটো হ'ল নিজৰ আধাৰ কাৰ্ডখন লাগিব। তাৰপিছত আপোনালোকে আধাৰ কাৰ্ডত লিংক থকা আপোনাৰ মোবাইল নম্বৰটো লাগিব। তাৰপিছত নিজৰ নাম থকা মাটিৰ জমাবন্দীটো লাগিব। তো এইকেইখন ডকুমেণ্টছ আপোনাৰ প্ৰয়োজন হ'ব। তাৰপিছত আপোনালোকে ইয়াতে কোৱা হৈছে মনত ৰাখিব বুলি ইয়াতে কোৱা হৈছে। ইয়াতে আপোনালোকে চাওক, আগন্তুক সময়ত কৃষি বিভাগৰ যিকোনো আঁচনিৰ অধীনত সুবিধা লাভ কৰিবলৈ প্ৰতিগৰাকী কৃষকে কৃষক পঞ্জীয়ন ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰী কাৰ্যসূচীৰ অধীনত পঞ্জীকৃত হোৱাটো বাঞ্ছনীয়। যদি আপোনালোকে আহিবলগীয়া যিসমূহ আপোনাৰ সুবিধা PM কিষাণৰ, তো সেইসমূহ যদি সুবিধা আপোনালোকে পাব বিচাৰে, তো এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনাক কৰিব লাগিব। তেতিয়াহে আপোনালোকে এইসমূহ সুবিধা লাভ কৰিব। আৰু যদি আপোনালোকে নকৰে, তো আপোনাৰ যিবোৰ
সুবিধা আপোনালোকে পাই আছে বা আপোনালোকে আগন্তুক আপোনালোকে পাব সেইবোৰ কিন্তু আপোনালোকৰ বন্ধ হৈ যাব তো আপোনালোকে নিশ্চয় গম পালে যদি আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তো সোনকালে আপোনালোকে কৰি ল'ব আৰু যদি আপোনালোকে PM কিষাণৰ টকা আপোনালোকে পাই আছে তো আপোনালোকে দেৰি নকৰিব আপোনালোকে সোনকালে যোৰহাট জিলাৰ যিসকল কেণ্ডিডেট হয় সেইসকল কৃষক হয় তো সেইসকল কিন্তু আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব তো আপোনালোকে নিশ্চয় গম পালে কেনেকৈ কৰিব লাগে কেনেকৈ কি কৰিব লাগিব ক'ত যাব লাগিব অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে তো আপোনালোকে চাই ল'ব তো যিসকলে চাইছে হয়তো আপোনালোকে আবেদন কৰিছিলে বা আপোনালোকে যিসকল চোৱা নাই তো আপোনালোকে মোৰ সেই ভিডিঅ'টো চাব আৰু সেই ভিডিঅ'টো লিংক মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে ভালকৈ চাই আপোনাক ক'ত কেনেকৈ আপোনাক আবেদন কৰিব লাগিব এইটো যে সেই ভিডিঅ'টোত জনাই দিয়া হৈছে তো এতিয়া মই আপোনালোকক 3 নম্বৰ যিটো আঁচনি সেই আঁচনিৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ তো 3 নম্বৰ আঁচনিখন আপোনাৰ হ'ল PM কিষাণ যদি আপোনালোকে PM কিষাণত আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব আবেদন চলি আছে তো আপোনালোকে যদি PM কিষাণত আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে আপোনাক কোৱা হৈছে চাগে ইয়াতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি PM কিষাণ কৃষকৰ আয় বৃদ্ধিৰ উৎসাহ যোগোৱাৰ অৰ্থে এটি বলিষ্ঠ পদক্ষেপ আপুনি চাব পাৰিছে তো ইয়াতে কোৱা হৈছে PM কিষাণ কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি কৃষকক আৰ্থিক সমৰ্থন আগবঢ়াই কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্য এই আঁচনি অসমত ৰূপায়ণ কৰি থকা হৈছে তাৰপিছত এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য কৃষক পৰিয়াললৈ বছৰি 3টা কিস্তিত আপোনাক টকা দিয়া হয় তো বছৰি আপোনাক 6,000 টকা আপোনাক দিয়া হয় তো মই প্ৰথমতে কৈছিলোঁ কিছুমান আঁচনি বছৰি 6,000 টকা পাব তো PM কিষাণত যদি আপোনালোকে আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব আৰু PM কিষাণত যদি আপোনালোকে আবেদন কৰে বছৰি আপোনালোকে 6,000 টকা পাব তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে 2,000 টকা মুঠ 6,000 টকা প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়া DBTৰ জৰিয়তে আগবঢ়োৱা হয় তাৰপিছত ইয়াতে কোৱা হৈছে বৰ্তমানো PM কিষাণ আঁচনিৰ বিধি অনুসৰি যোগ্য কৃষকৰ নাম অন্তৰ্ভুক্তিৰ কাম চলি আছে তো আপোনালোকে যদি PM কিষাণত আবেদন কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব তো PM কিষাণত আবেদন কৰিবৰ সময়ত আপোনাক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব কি নথিপত্ৰ লাগিব মই আপোনাক দেখাই দি আছোঁ তো চাগে ইয়াতে আপোনালোকে ইয়াতে কোৱা হৈছে আপোনাৰ নিজৰ আধাৰ কাৰ্ডখন লাগিব তাৰপিছত আধাৰ সংলগ্ন মোবাইল নম্বৰটো লাগিব ৰেচন কাৰ্ডখন লাগিব কৃষকৰ নামত থকা কৃষিভূমিৰ প্ৰতিলিপিটো লাগিব একচনীয়া তৌজি বাহিৰা আদি শ্ৰেণীৰ মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়াৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব তাৰপিছত প্ৰত্যক্ষ লাভ হস্তান্তৰ সক্ষম DBT এনেবল হোৱা আধাৰ সঞ্চয় একাউণ্ট তো আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ বেংক পাছবুকখন আধাৰ কাৰ্ডখন লিংক থকা বাধ্যতামূলক আপোনাৰ লিংক থাকিব লাগিব DBTটো এনেবল থাকিব লাগিব তো এইকেইখন ডকুমেণ্টছৰ আপোনাৰ প্ৰয়োজন হ'ব যদি আপোনালোকে নতুনকৈ আপোনালোকে আবেদন কৰিব বিচাৰে PM কিষাণ আঁচনিখনত তো আপোনাৰ এইকেইখন ডকুমেণ্টছৰ প্ৰয়োজন হ'ব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এইটো নতুনকৈ নটিফিকেশ্যন আহি গৈছিলে তো ইয়াৰ বিষয়ে কিন্তু মই অলৰেডি ভিডিঅ' আপলোড কৰিছিলোঁ আপোনালোকে যদি চোৱা নাই তো আপোনালোকে চাব পাৰিব তো কেনেকৈ আপোনালোকে আবেদন কৰিব অলপ মই সেই প্ৰচেছটো মই আপোনালোকক দেখাই দি আছোঁ ইয়াৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট সেই ৱেবছাইটত গৈ মই আপোনালোকক দেখাই দি আছোঁ তো আবেদন কৰিবৰ কাৰণে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব PM কিষাণৰ যিটো অফিচিয়েলি যিটো ৱেবছাইটটো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অপেন হ'ব তো ইয়াতে অহাৰ পিছত চাগে আপোনালোকে ছাইডত আপোনালোকে চাব পাৰিছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আপুনি চাব পাৰিছে তো নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত আপোনাক ক্লিক কৰিব লাগিব তো আপুনি ইয়াতে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অপেন হ'ব তো ইয়াতে অহাৰ পিছত আপোনালোকে দুটা অপশ্যন পাব এটা হ'ল ৰুৰেল আৰু এটা হ'ল আৰবান যদি আপোনাৰ চহৰৰ হয় তো আপোনালোকে আৰবানটো চিলেক্ট কৰিব আৰু যদি গাঁৱৰ হয় তো আপোনালোকে ৰুৰেলটো চিলেক্ট কৰিব এইটো চিলেক্ট কৰাই থাকিব আপোনালোকে একো কৰিব নালাগে তাৰপিছত আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব তাৰপিছত আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব লাগিব তাৰপিছত আপোনালোকে কেপচাটো ফিল কৰিব লাগিব কেপচাটো ফিল কৰাৰ পিছত আপোনালোকে গেট OTP ক্লিক কৰিব লাগিব গেট OTP ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব সেই OTPটো দিয়াৰ পিছত আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া মই যদি এইটো দেখাই দিব যাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব তো ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম যদি আপোনালোকক ভিডিঅ' লাগে মোক কমেণ্টত জনাব কেনেকৈ আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিখনত আবেদন কৰিব যদি আপোনাক ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে এইটো ৱেবছাইটত আহি আপোনালোকে এনেকৈ আপোনালোকক আবেদন কৰিব লাগিব তো এতিয়া মই আপোনালোকক শেষৰ 4 নম্বৰ যিটো আঁচনি সেই আঁচনিৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ তো 4 নম্বৰ আঁচনিখন হ'ল আপোনাৰ নিৰ্মাণ চহী যদি আপোনালোকে এজন শ্ৰমিক হয় আপোনাৰ যদি এজন লেবাৰ হয় কাঠ মিস্ত্ৰী বা ৰাজমিস্ত্ৰী বা ৰং মিস্ত্ৰী হয় তো আপোনালোকে এই আঁচনিখনত নিৰ্মাণ চহী আঁচনিখনত আপোনালোকে আবেদন কৰি লওক কাৰণ বহুত সুবিধা দিয়া হৈ আছে তো আপোনালোকৰ যদি ল'ৰা ছোৱালী পঢ়া শুনাত যদি আপোনাক টকা পইচাৰ প্ৰয়োজন হয় আপোনালোকে টকা পাব যদি আপোনাৰ ল'ৰা ছোৱালী যদি বিবাহ দিব বিচাৰে তো আপোনালোকে বিবাহৰ কাৰণে আপোনাক টকাও আপোনালোকে লাভ কৰিব তো এইটো নতুন আঁচনি মুকলি কৰা হৈছে এইটো লেবাৰ কাৰ্ড বুলিও ক'লেও আপোনাৰ একো প্ৰব্লেম নাই কাৰণ ইয়াতে আপোনালোকে আবেদন কৰিলে এটা কাৰ্ড পাব সেই কাৰ্ডখন আপোনালোকে ভালকৈ ৰাখি থৈ দিব তো ইয়াতে আপোনালোকে বহুত সুবিধা আপোনালোকে পাব তো ইয়াতে আপোনাক চাওক এই নতুনকৈ নটিফিকেশ্যন আহি গৈছে ইয়াতে নিৰ্মাণ ক্ষেত্ৰৰ জৰিয়তে শ্ৰমিকৰ আৰ্থিক ভেটি ক্ষুদ্ৰকৰণৰ অন্যান্য প্ৰয়াস আপুনি চাব পাৰিছে তো আঁচনিখনৰ নাম হৈছে নিৰ্মাণ চহী আপুনি চাব পাৰিছে তো ইয়াতে আপোনালোকে চাওক
ইয়াতে সুবিধাসমূহ চাই আপোনালোকে শ্ৰমিক পঞ্জীয়ন, আধাৰ আৰু ই শ্ৰমিক সংযুক্তকৰণৰ প্ৰাপ্য আৰ্থিক সাহায্যৰ বাবে অনলাইন আবেদন। তো স্বচ্ছতা আৰু সেই প্ৰকাৰে নিৰ্মাণ শ্ৰমিকসকলক আৰ্থিক সাহায্য প্ৰদানৰ এক পৰ্টেল আপুনি চাব পাৰিছে। তো এই পৰ্টেলত আপোনালোকে এই ৱেবছাইটত আপোনালোকে এই আঁচনিখনত আপোনালোকে আবেদন কৰিলে বহুত আপোনালোকে সুবিধা পাব। তো ইয়াৰ বিষয়ে কিন্তু অলৰেডি মোৰ এটা ভিডিঅ' আপলোড কৰা আছে, আপুনি কি সুবিধা পাব। ইয়াতে আপোনালোকে মাহিলী আপোনালোকে 5,000 কোটি টকা আপোনালোকে পাই থাকিব যদি আপোনালোকে এজন শ্ৰমিক হয়, যদি আপোনালোকে কিবা আপোনাৰ যদি ৰং মিস্ত্ৰী হয় বা আপোনালোকে যদি লেবাৰ হয় বা আপোনালোকে এই সুবিধা আপোনালোকে পাবই পাব। তো আপোনালোকক কেনেকৈ আপোনালোকে আবেদন কৰিব লাগে, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, অলৰেডি কিন্তু মোৰ ভিডিঅ' আপলোড কৰা আছে। A to Z ষ্টেপ বাই ষ্টেপ জনাই দিয়া হৈছে কেনেকৈ আপোনালোকে আবেদন কৰিব। মোৰ অলৰেডি ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে যদি চোৱা নাই তো আপোনালোকে চাই ল'ব, আৰু সেই ভিডিঅ'টোৰ লিংক মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে আবেদন কৰিব পাৰিব। তো এতিয়া মই আপোনালোকে ইয়াৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট, সেই ৱেবছাইটত গৈ মই আপোনালোকক দেখাই দি আছোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনালোকে কি সুবিধা পাব, ইয়াতে A to Z জনাই দিয়া হৈছে। তো অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে যদি চোৱা নাই তো আপোনালোকে চাই ল'ব। এইটো একদম নতুন আঁচনি হয়, লেবাৰসকলৰ কাৰণে, শ্ৰমিকসকলৰ কাৰণে এইটো একদম নতুন আঁচনি হয়। তো আপোনালোকে দেৰি নকৰি সোনকালে আপোনালোকে আবেদন কৰি ল'ব। ইয়াতে বহুত সুবিধা আপোনালোকে পাব। ইয়াতে আপোনাৰ বছৰি আপোনালোকে মাহিলী আপোনালোকে 5,000 কোটি টকা পাব। যদি আপোনাৰ ল'ৰা ছোৱালী যদি আপোনাৰ বিবাহ দিব বিচাৰে তো আপোনালোকে সেইটোও আপোনালোকে পাৰিব। আপোনাৰ সেইটো কাৰণে আপোনাক পইচা দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা। ইয়াতে আপোনাৰ এটা লিষ্ট দিয়া হৈছে, আপোনাৰ মৃত্যুৰ পিছতো আপোনাক যেতিয়া মৃত্যু হ'ব সেইটো আপোনালোকে টকা পাব। ইয়াতে আপোনাক বহুত আপোনাৰ সুবিধা দিয়া হৈছে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি ল'ব। আৰু ইয়াতে পেঞ্চন হিচাপে টকা আপোনালোকে পাই থাকিব, 3,000 টকা আপোনালোকে পাই থাকিব। তাৰপিছত চাগে ইয়াতে আপোনালোকে বহুত সুবিধা দিয়া আছে, অক্ষমতা পেঞ্চন আছে। তাৰপিছত আপোনাৰ ইয়াতে বহুতকেইটা আপোনাৰ দিয়া আছে, নগদ ধনৰ পটা আছে। তাৰপিছত আপোনালোকে চাগে ইয়াতে এককালীন শিক্ষামূলক সহায়ো আছে। যদি আপোনাৰ ল'ৰা ছোৱালী যদি পঢ়া শুনা কৰি আছে, এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ যদি কৰি আছে, তো আপোনালোকৰ টকা পইচা আপোনাক দিয়া হ'ব। আপোনাৰ শিক্ষামূলকৰ কাৰণে, শিক্ষাৰ কাৰণে আপোনাক টকা দিয়া হ'ব। ইয়াতে আপোনাক স্পষ্ট ইয়াতে আপোনাক জনাই দিয়া হৈছে। তো আপোনাক ইয়াতে ভালকৈ পঢ়ি চালে সকলো আপোনালোকে বুজি পাব। তো আপোনালোকৰ যদি ল'ৰা ছোৱালী পঢ়ি আছে তো সেইটোৰ বাবে আপোনালোকে চৰকাৰৰ ফালৰ পৰা টকা আপোনালোকে লাভ কৰিব। আৰু যদি আপোনালোকৰ আপোনাৰ যদি কিবা বেমাৰ হৈছে বা আপোনাৰ কিবা অসুবিধা, আপোনাৰ ডক্টৰৰ তাত আপোনাৰ যদি এডমিট হৈ আছে, তো আপোনালোকে সেইটোৰ কাৰণে চিকিৎসাৰ কাৰণে কিন্তু আপোনালোকে ইয়াতে টকাও লাভ কৰিব, সাহায্য আপোনালোকে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। ইয়াতে আপোনাক বহুত সুবিধা আপোনাক দিয়া হৈছে। যদি আপোনাৰ এজন শ্ৰমিক হয় আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব এই আঁচনিখনত। তো আপোনালোকে নিশ্চয় গম পালে। চাওক ইয়াতে বিবাহৰ সহায়, চাওক আপোনালোকে যদি আপোনাৰ ইয়াতে কোৱা হৈছে 5 বছৰৰ অবিৰত সদস্য পদ থকা এজন হিতাধিকাৰীয়ে প্ৰতিটো শিশুৰ বাবে 25,000 টকা আপোনাক বিবাহ হোৱাৰ কাৰণে আপোনাক দিয়া হ'ব। ইয়াতে 25,000 টকা এককালীন আৰ্থিক সাহায্য আপোনাক দিয়া হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো বহুত সুবিধা আপোনালোকে এই আঁচনিখনত পাব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। আৰু কেনেকৈ আবেদন কৰিব লাগে, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সকলো ডিটেইলছ সেই ভিডিঅ'টোত জনাই দিয়া হৈছে। তো আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব, চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। আৰু সেই ভিডিঅ'টোৰ লিংক মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে আবেদন কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, যদি আপোনাৰ আধাৰ কাৰ্ড, বেংক পাছবুক, ৰেচন কাৰ্ড আছে তো এইসমূহ আঁচনিত আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই 4খন আঁচনিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।